মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ হিন্দীৰ অধ্যায় নম্বৰ 6ৰ আও গিনতি কৰে নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। অভ্যাসমালাত 1 নম্বৰত দিয়া আছে আও কবিতা কা স্বৰ বচন কৰে। তো এতিয়া কবিতাটো ভালদৰে আবৃত্তি কৰিম। তো তোমালোকে মোৰ লগে লগে আবৃত্তি কৰিবা। তো তোমালোকে এনেদৰে আবৃত্তি কৰিবা। 1 2 3 रहे नौ मलिन, 2 3 4 सबसे रखो प्यार, 3 4 5 बोलो सदा सच, तार पिছত 4 5 6 सबसे मिलकर रहो, 5 6 7 मीठी करो बात, 6 7 8 रखो याद पाठ, तार पिছত 7 7 8 9 दूध देती गाय, 8 9 10 गिनती करो बस। तो यार ভিতৰত তোমালোকে 8 লাইন পঢ়িলে তোমাৰ বাবে যথেষ্ট হ'ব। তো তোমালোকে 8 লাইন ভালদৰে মুখস্থ কৰি লবা। 2 নম্বৰত দিয়া আছে 2 নম্বৰটো ক আও ইনহে জান লে। তো ইয়াত 1 2 তোমালোকক জানিব দিছে। এইটো কি 1 এইটো 2 আৰু এইটো 3। তো তোমালোকে এইটো ভালদৰে মনত ৰাখিবা এইবিলাক 1 2 বিলাক। তো এইটো হৈছে 4 এইটো 5 এইটো 6 এইটো 7 तार पिছত এইটো 8 এইটো 9 तार पिছত এইটো 10। তো তোমালোকে এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা, নিজে নিজে প্ৰেক্টিস কৰিবা, তোমালোকৰ বহিত নিজে নিজে লিখিবা আৰু মনত ৰাখিবা। तार पिছত খ দিয়া আছে आओ इन्हें रेखा खींचकर मिलाए। तो ইয়াত কি আছে এইফালে সংখ্যা আৰু এইফালে সংখ্যাত লিখা আছে আৰু এইফালে কি আখৰত লিখা আছে। তোমালোকক ৰেখা টানি মিলাব লাগে। তো 1 তার পিছত এইটো 3 তার পিছত 7 তার পিছত আছে 2 তার পিছত 5 তার পিছত আছে 9 তার পিছত আছে এইটো 4 তার পিছত আছে এইটো কি 6 তার পিছত আছে এইটো 10 আৰু লাষ্টটো হ'ব 8। তো তোমালোকে এনেদৰে ৰেখা টানি মিলাই দিবা। তো উত্তৰ তোমালোকে এইখিনি তোমালোকে মিলাই ল'বা। এইখিনি উত্তৰ। तार पिছত 3 নম্বৰত কি কৈছে यहाँ कितने मार्बल है आओ गिनकर लिखे। तो ইয়াত ক নম্বৰত তোমালোকে গিনতি কৰা কেইটা মাৰ্বল আছে। তো ইয়াত কেইটা আছে তোমালোকে গণিবা 1 2 3 4 5 6 7 8 9টা। তো ইয়াত 9টা মাৰ্বল আছে। তোমালোকে খালি ঘৰত কি লিখিবা 9 এনেদৰে 9 লিখিবা। तार पिছত খ নম্বৰত কেইটা মাৰ্বল আছে তোমালোকে চাবা 1 2 3 4 5। তো 5 কেনেদৰে লিখিবা তোমালোকে 5। तार पिছত গত কি কৈছে কেইটা আছে 1 2 3 4 5 6টা। তো 6 তোমালোকে তো জানাই এনেদৰে লিখিবা। সৰি অলপ ভুল হয় ইয়াত লিখিবলৈ। তো 6 তোমালোকে এনেদৰে লিখিবা। ঘত দিয়া আছে 4। তো 4 4টা এনেদৰে লিখিবা। তার পিছত উঙ্গত দিয়া আছে কি 3। তো 3 তোমালোকে এনেদৰে লিখিবা। তার পিছত শত দিয়া আছে 2। তো 2 তোমালোকে এনেদৰে লিখিবা 2। তো উত্তৰবিলাক এইটো কৰ উত্তৰ এইটো 9। তার পিছত খৰ উত্তৰ এইটো 5। তার পিছত গৰ উত্তৰ এইটো 6। তো ঘর উত্তর এইটো 4।
তাৰপিছত উঙত এইটো ছ আৰু চত দুধ। তো তাৰপিছত তোমালোকে 4 নম্বৰত দিয়া আছে সংখ্যাও কো অক্ষरों में লিখো। তো ইয়াত কি আছে 1 1 4 তো এইবিলাক তোমালোকক আখৰত লিখিব লাগে। তো আখৰত তোমালোকে লিখিবা 1 এইটো 1 এনেকৈ আখৰত লিখিবা। তাৰপিছত 4 এইটো আখৰত এনেদৰে লিখিবা 4। তাৰপিছত 5 5 এনেদৰে লিখিবা। তাৰপিছত 6 তোমালোকে আখৰত এনেদৰে লিখিবা। তাৰপিছত 7 আখৰত এনেদৰে 7 লিখিবা। তাৰপিছত আছে 8 সৰি এইটো ভুল হৈ আছে, এইটো 8 হ'ব, এইটো হ'ব এইটো 9। তো 9 এনেদৰে তোমালোকে লিখিবা। তাৰপিছত 5 নম্বৰত দিয়া আছে सही शब्द पर गोल लगाओ। ইয়াত 1 নম্বৰত দিয়া আছে দো দো। ইয়াত কোনটো শুদ্ধ হ'ব গোল চিন লিখিব, গোল চিন বনাব দিছে। তো প্ৰথমটো শুদ্ধ হ'ব, তোমালোকে এনেদৰে এটা গোল চিন দিবা। তাৰপিছত 2 নম্বৰ আছে 3 3। কোনটো শুদ্ধ হ'ব, দ্বিতীয় নম্বৰটো শুদ্ধ হ'ব, এনেদৰে এটা গোল চিন দিবা 3। তাৰপিছত 3 নম্বৰত দিছে 4 4। তো এইটো শুদ্ধ হ'ব, এনেদৰে গোল চিনটা দিবা। আৰু 4 নম্বৰ আছে 6 6। তো প্ৰথমটো শুদ্ধ হ'ব, তোমালোকে গোল চিন দি দিবা। তাৰপিছত 5 নম্বৰত দিছে 7 7। তো প্ৰথমটো শুদ্ধ হ'ব, তোমালোকে এনেদৰে গোল চিন দিবা। 6 নম্বৰত দিছে 9 9। তো এইটো শুদ্ধ হ'ব, তোমালোকে এনেদৰে গোল চিন দি দিবা। তাৰপিছত 6 নম্বৰত দিছে आओ रेखा खींचकर संख्याओं को क्रम से मिलाए। तो ইয়াত কি দিছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। তোমালোকে এনেদৰে মিলাই দিবা। তো উত্তৰত তোমালোকে চাইও মিলাব পাৰা। তাৰপিছত 7 নম্বৰ দিয়া আছে आओ क्रमवाचक शब्द को पढ़े और समझे। ইয়াত ৰেলৰ ডবা দিয়া আছে। ইয়াত তোমালোকক কোনটো কিমান সংখ্যাত লিখিব লাগে, যেনেদৰে ইয়াত দিছে এইটো पहला दूसरा तीसरा चौथा पांचवा আৰু এইটো কি হ'ব ছঠা। তো ইয়াৰ ভিতৰত তোমালোকক ডবা কেইটা লিখিব লাগে নম্বৰ ক্ৰম অনুযায়ী। তো উত্তৰ তোমালোকে এনেদৰে লিখিবা 1 2 3 4 5 6 7 8 9 10। তো ক্ৰম অনুযায়ী তোমালোকে এনেদৰে লিখিবা। তাৰপিছত 8 নম্বৰত দিয়া আছে सीढ़ियों के क्रम को देखो और क्रमवाचक शब्दों से भरो। তো ইয়াত চিৰি কেইটা ক্ৰম অনুযায়ী তোমালোকক ভৰাব দিছে। যেনে দিছে পেহলি, তাৰপিছতটো কি হ'ব দুসৰি, তাৰপিছত তিসৰি চৌথি আৰু লাষ্টটো কি হ'ব পাঁচৱি। তোমালোকে এনেদৰে লিখিবা প্ৰথমটো পেহলি, তাৰপিছত দুসৰি, তিসৰি, চৌথি, তাৰপিছত পাঁচৱি। তো তোমালোকে এনেদৰে সিৰিত বহাই দিবা। এইটো দুসৰি হ'ব, ইয়াত তিসৰি, ইয়াত চৌথি আৰু ইয়াত পাঁচৱি। 9 নম্বৰত কি দিয়া আছে आओ यो भी जाने। ইয়াত ক নম্বৰত কি দিছে हम सदा साफ रहना चाहिए। हमें सदा साफ रहना चाहिए। खत की दिसे सबसे प्यार रखना चाहिए। गत हमेशा सच बोलना चाहिए। ख सबसे मिलजुल कर रहना चाहिए। তাৰপিছত দিয়া আছে কি मीठी बातें करनी चाहिए। তাৰপিছত 10 নম্বৰ কি দিছে आओ कठिन कविता की तरह 10 नंबर की आओ पठित कविता की तरह
गिनती शीर्षक कविता को भी पढ़कर आनंद ले। गिनती 1 2 3 4, आज शनि के कल सतवार। 11 नाम दिसे आओ पाठ के आए कुछ शब्द अर्थ जाने। तो यार उत्तर तुम्हारे एनेदरे लिखिबा। मलिन यार अर्थ हब मेला बा उदास। तारपिছত याद यार अर्थ हब स्मरण बा स्मृति। तारपिছত सच यार अर्थ हब सत्य। तारपिছত दिसे गौ यार अर्थ हब गाय। तारपिছত सदा यार अर्थ हब हमेशा। तारपिছত गिनती यार अर्थ हब गणना।